অসমবাসীৰ মৰম আৰু আশীৰ্বাদত অসম প্ৰাইম টাইম নিউজ পৰ্টেলটোৱে 1K ফলোৱাৰ্ছ অতিক্ৰম কৰিলে। আজি 1000 ফলোৱাৰ্ছ উপলক্ষে আমি আমাৰ যি কেক কটা পৰ্ব অনুষ্ঠানটো আমি শুভাৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু শুভাৰম্ভৰ তাক মুহূৰ্তত আমাৰ বিহু প্ৰেছ গিল্ডৰ প্ৰেছিডেণ্ট আমাৰ ধনঞ্জয় বৰপূজাৰী ডাঙৰীয়া এখন আমাৰ অসমীয়া জাতিৰ স্বাভিমান ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব দেৱাশিষ বৰ্মনে। এইকেইটা আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছোঁ আমাৰ বিহু প্ৰেছ গিল্ডৰ সম্পাদক প্ৰাঞ্জল ডাঙৰীয়াক অসমীয়া জাতিৰ স্বাভিমান এখন ফুলাম গামোচাৰে আৰু তেখেতক সম্বৰ্ধনা জনাব আমাৰ অসম প্ৰাইম টাইমৰ সহ সঞ্চালক শংকৰ ৰাজ। চাওঁতে চাওঁতে সংবাদ মাধ্যমত নতুনকৈ ফুমুকি মৰা সংবাদ প্ৰতিষ্ঠানটোৱে 1K ফলোৱাৰ্ছ অতিক্ৰম কৰিলে। আজি চেনেলটোৰ মহান দিনটোত টিহু প্ৰেছ গিল্ডৰ সভাপতি ধনঞ্জয় বৰপূজাৰী আৰু সম্পাদক প্ৰাঞ্জল ৰয়ে কেক কাটি চেনেলটোৰ কাৰ্যালয়ত উৎসৱমুখৰ আনন্দ উৎসৱ উদযাপন কৰা যায়। অসম প্ৰাইম টাইম ব্যক্তিগত এটা নিউজ পৰ্টেল। শূন্য চিঞৰ শুদ্ধ খবৰৰ বাবে আমি অসমবাসী ৰাইজৰ আগত সদায় প্ৰতিজ্ঞাবদ্ধ। আমাৰ ফালৰ পৰা অসমৰ প্ৰতিজন সংবাদদাতাক আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। অক্টোবৰ মাহৰ পৰা অসম প্ৰাইম টাইম চেনেলটোৱে 9 ৰূপত ডিজিটেল প্লেটফৰ্মত প্ৰতিটো সংবাদ প্ৰকাশ পাব আৰু ইয়াৰ বাবে আপোনালোকৰ পৰা গঠনমূলক দিহা পৰামৰ্শ বিচাৰিছোঁ চেনেল কৰ্তৃপক্ষই। আমাৰ প্ৰয়াস অসমৰ প্ৰতিটো খবৰ আমি প্ৰথমে প্ৰকাশ কৰাৰ লগতে দৰ্শকক দেখুৱাবলৈ দায়বদ্ধ। আজিৰ পৰা অসমৰ প্ৰতিজন দৰ্শকে চাওক কেৱল অসম প্ৰাইম টাইম। মই টিহু প্ৰেছ গিল্ডৰ সভাপতি ধনঞ্জয় বৰপূজাৰী আৰু মোৰ লগত আছে আমাৰ টিহু প্ৰেছ গিল্ডৰ সম্পাদক প্ৰাঞ্জল ৰয়কে ধৰি আমাৰ প্ৰেছ গিল্ডৰ সতীৰ্থবৰ্গ আৰু লগতে আজি আমি গৌৰৱ অনুভৱ কৰিছোঁ এই যিটো চেনেল এইটো প্ৰাইম টাইম। আমাৰ এই প্ৰাইম টাইমৰ যিটো মানে অসম প্ৰাইম টাইম যিটো আমাৰ পৰ্টেল নিউজ, এই নিউজৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটো বৃহত্তৰ টিহুৰ এটা মৰ্যাদাপূৰ্ণ অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। কাৰণ আমি ইতিমধ্যে গম পাইছোঁ যে আজিৰ দিনটোতে 1000 ফলোৱাৰ্ছ অৰ্থাৎ 1K অতিক্ৰম কৰাৰ পিছত এই বৃহত্তৰ অনুষ্ঠানটো আমি গোটেই অসম মুলুকত আমাৰ যদি এই অনুষ্ঠানটো আগন্তুক দিনত এটা দীৰ্ঘায়ু হয়, তাৰ কাৰণে আমি দীৰ্ঘায়ু কামনা কৰি আজি এই অনুষ্ঠানটোত আমি উপস্থিত হৈছোঁ। অনাগত দিনত এই চেনেলটোৰ ইয়াৰ স্বত্বাধিকাৰী কংকন ডেকা আৰু সঞ্চালক দেৱাশিষ বৰ্মন আৰু উপসঞ্চালক হৰ্ষ ডেকা আমি টিহুবাসীৰ হৈ তেখেতক আমি স্বাগতম জনাইছোঁ। আৰু এই আজি 1K মানে হোৱাৰ পিছত আমি তেখেতসকলক আমি ইয়াত মানে কেক কাটি ইয়াত আমি তেখেতসকলৰ মানে দীৰ্ঘ কামনা কৰিছোঁ যে অনাগত দিনত বৃহত্তৰ টিহুবাসী ৰাইজৰ লগতে অসমৰ সমস্যাসমূহক ই এটা দাঙি ধৰিব পাৰে আৰু এই সমস্যাসমূহ সমাধানৰ কাৰণে এটা মানে দৃঢ় পদক্ষেপ লৈ সমাজক মানে সদা সতৰ্ক হৈ থকাৰ কাৰণে এটা জাগ্ৰত অনুষ্ঠান হ'ব বুলি মই ভাবোঁ। আৰু আগন্তুক দিনত এই অনুষ্ঠানটোৱে যাতে পৰ্টেল নিউজ আকাৰে, যিহেতুকে আজি ইলেক্ট্ৰনিক মিডিয়াৰ যুগ, বৰ্তমান ইলেক্ট্ৰনিক মিডিয়াৰ যুগত ইয়াত মানে বেছি সংখ্যক যুৱ প্ৰজন্মকে ধৰি ইয়াত মানে বেছি সংখ্যকে, যিহেতুকে আজিকালি মোবাইল মানে প্ৰত্যেকৰ হাতে হাতে আছে আৰু এই যুৱ প্ৰজন্মকে ধৰি ইয়াত মানে জনসাধাৰণে ইয়াত বাতৰি নিৰ্ভীকভাৱে পৰিৱেশন হয় আৰু এই নিৰ্ভীক বাতৰিসমূহ চাই যাতে ৰাইজে এটা মানে এটা সমাজৰ মানে ভোটৰ কাৰণে এটা সোণাৰ দিব পাৰে, তাৰ কাৰণে আমাৰ ইয়াত যিখিনি কৰ্মকৰ্তা আছে তেখেতসকলক আমি এই ক্ষেত্ৰত চকু দিবলৈ আহ্বান জনাইছোঁ আৰু তেখেতসকলে নিৰ্ভীক বাতৰি পৰিৱেশন কৰি সমাজক এটা শুদ্ধ পথত আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰিব পাৰে। তাৰ কাৰণে আমি তেখেতসকলক আমাৰ তৰফৰ পৰা আমি মানে এটা অভিনন্দন দিছোঁ আৰু লগতে এই চেনেলটোৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। অসম প্ৰাইম টাইম এটা নতুন পৰ্টেল, নতুন সংযোজন সংবাদ মাধ্যমত, আৰু এই সংবাদ মাধ্যমত আজি এই পৰ্টেলটোৱে
অগ্ৰণী ভূমিকা ল'বলৈ সক্ষম হৈছে আৰু আজি তেওঁলোকে 1000 ফলোৱাৰ্ছ অতিক্ৰম কৰিলে আৰু আশা কৰিছোঁ অনাগত দিনত টিহুবাসীৰ লগতে গোটেই অসমবাসীয়ে মৰম দিব চেনেলটি আগবঢ়াই নিবলৈ সক্ষম হ'ব আৰু লগতে ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকৰ প্ৰতিগৰাকী সঞ্চালক লগতে তেওঁলোকৰ যিসকল কাৰ্যকৰ্তা আছে সকলোকে দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু অনাগত দিনত এই চেনেলটো যাতে বহুখিনি আগবাঢ়ি যাব পাৰে তাই কামনা কৰিছোঁ। নমস্কাৰ। যিহেতু এতিয়া ডিজিটেল যুগ টিহুত নতুনকৈ অসম প্ৰাইম টাইম আৰম্ভ কৰিছে যিহেতু তেখেতসকলৰ আজি 1000 ফলো হৈ গ'ল মানে 1K হৈ গ'ল তাৰ বাবে তেখেতসকলে ইয়াত কেক কাটি অনুষ্ঠানটো কৰিছে যাতে তেখেতসকলে ভাল ভাল নিউজ যোগান ধৰে টিহুবাসীৰ লগতে অসমবাসীক সেয়ে কামনা কৰিলোঁ। ধন্যবাদ। আজি অসম প্ৰাইম টাইমে আজি 1000 ফলোৱাৰ্ছ অতিক্ৰম কৰিলে এই মুহূৰ্তত মই চেনেলটোক ধন্যবাদ জনাইছোঁ আৰু আগবাঢ়ি যাওক চেনেলটোৱে ৰাইজৰ কাম কৰি যাওক ৰাইজৰ মানে অভাৱ অভিযোগবিলাক দাঙি ধৰক এই মানে টিহুৰ পৰা দেৱাশিষ বৰ্মনৰ ৰিপৰ্ট অসম প্ৰাইম টাইম।